দিব্যাংগ পত্নীক এৰি থৈ পলাল এই হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজত তাৰে অলপ বৰ্ণনা নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট ষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল খবৰ নেপালৰ জেনজিৰ প্ৰতিবাদে কেনে ৰূপ ধাৰণ কৰিছে আপোনালোকে গমেই পায় দৃশ্যবোৰ আমিও দেখুৱাই আছো সামাজিক মাধ্যমতো দৃশ্যবোৰ ভাইৰেল হৈ আছে আৰু প্ৰতিটো দৃশ্যই অতি চিন্তাজনক কৰবাত বৰ্তমানৰ মন্ত্ৰী টাৰ্গেট হৈ পৰিছে জেনজিৰ কৰবাত মন্ত্ৰীৰ পত্নী টাৰ্গেট হৈ পৰিছে মন্ত্ৰীৰ পত্নী থকা ঘৰত জুই জ্বলাই দিয়া হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু এবাৰ মন্ত্ৰী বা মন্ত্ৰীৰ পত্নীৰ কথা অহা নাই ইয়াত আহিছে এতিয়া এজন ৰাজনৈতিক নেতা যিজনে পলায়ন কৰিছে আৰু এটা সময়ত তেওঁ মন্ত্ৰী আছিল এতিয়া অৱশ্যে তেওঁ সাংসদ হিচাপে দায়িত্ব পালন কৰি আছে তেওঁ বিদেশলৈ পলায়ন কৰা বুলি খবৰ আহিছে কিন্তু তাৰ বিপৰীতে এই সংকটৰ সময়ত তেওঁ হয়তো আক্ৰমণৰ বলি হ'ম বুলি ভাবি নিজেই হয়তো পলায়ন কৰিলে ঠিকই কিন্তু নিজৰ পত্নী যিগৰাকী আচলতে দিব্যাংগ সেই দিব্যাংগ পত্নীগৰাকীক ঘৰতে আবদ্ধ কৰি থৈ তেওঁ আঁতৰি গ'ল মানে পত্নীগৰাকীক লৈ গ'লে তেওঁৰ বিপদ বাঢ়িব বুলি ভাবি পত্নীগৰাকীক এৰি থৈ গুচি গ'ল ইমান স্বাৰ্থপৰ ইমান লম্পট এইগৰাকী নেতা ৰাজনৈতিক নেতাগৰাকীৰ নাম আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ বাবে 70 বৰ্ষীয় এইগৰাকী শৰদ সিং ভাণ্ডাৰী লোকতান্ত্ৰিক সমাজবাদী পাৰ্টিৰ সাংসদ হয় ইয়াৰ পূৰ্বে তেওঁ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল এটা সময়ত তেওঁ এনাৰ্জি অৰ্থাৎ শক্তি বিভাগৰ মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী জলসিঞ্চন বিভাগৰ মন্ত্ৰী আদি কেইবাটাও বিভাগৰ দায়িত্ব তাত পালন কৰি আছিল আৰু সেই দায়িত্ববোৰ পালন কৰাৰ পাছত এবাৰ অৱশ্যে তেওঁ এজন সাংসদ হিচাপে দায়িত্ব পালন কৰি আছিল কিন্তু এইগৰাকী শৰদ সিং ভাণ্ডাৰীৰ এই কৰ্মকাণ্ডক লৈ এতিয়া সকলো আচৰিত হৈছে জেনজিৰ প্ৰতিবাদকাৰীৰ দুটা ৰূপ ইয়াত ধৰা পৰিছে এফালে একাংশ জেনজি বা একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে ঘৰ জুই জ্বলাই এগৰাকী মন্ত্ৰীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল অৱশ্যে সেই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নী বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে তাৰ বিপৰীতে সেই জেনজিৰে আন এটা ভাগে আকৌ এইগৰাকী শৰদ সিং ভাণ্ডাৰীৰ যিগৰাকী দিব্যাংগ পত্নী যাক এৰি থৈ গৈছিল শৰদ সিং ভাণ্ডাৰী বিপদৰ সময়ছোৱাত বিপদলৈ ঠেলি দি গুচি গৈছিল সেইগৰাকী শৰদ সিং ভাণ্ডাৰীৰ পত্নীক জেনজি প্ৰতিবাদকাৰীয়ে আকৌ উদ্ধাৰ কৰিছে উদ্ধাৰ কৰি চিকিৎসালয়ত লৈ গৈছে তেওঁলোকে মানৱতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে ইতিমধ্যে বহু কেইগৰাকী বিদেশী পৰ্যটকক তেওঁলোকে উল্লেখ কৰি কৈছে যে ইউৰ সেফটি ইজ আৱাৰ কনচাৰ্ণ এনেধৰণৰ কিছু বাৰ্তা দি বিদেশী পৰ্যটকসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰাও বহুকেইটা ভিডিঅ' আমি দেখিবলৈ পাইছোঁ বহু ইউটিউবাৰ তাত আবদ্ধ হৈ আছে যিসকলে তেওঁলোকৰ ইউটিউবত ব্লগ দিছে নেপাল ইজ অন ফায়াৰ বুলি আৰু সেইবোৰ খুব ভাইৰেলো হৈ আছে আৰু তাত 4 মিলিয়ন 5 মিলিয়ন ভিউজ দেখিবলৈ পোৱা গৈছে তেওঁলোকে তাত একাংশ প্ৰতিবাদকাৰীৰ ৰূপটো দেখুৱাইছে কিমান ভদ্ৰ আৰু পৰ্যটকক সন্মান জনোৱা প্ৰতিবাদকাৰীও তাত আছে আৰু সমান্তৰালভাৱে কিছুমান অভদ্ৰ প্ৰতিবাদকাৰীও আছে সেই প্ৰতিবাদকাৰীক অৱশ্যে জেনজিয়ে বহিষ্কাৰ কৰিছে কৈছে যে যিসকলে লুটপাট চলাইছে ডকাইতি কাৰ্য চলাইছে সেইসকলক আমি বিদায় দিছোঁ আমি মাত্ৰ দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছোঁ দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেহে মাত মাতিছোঁ ইয়াত লুটপাট চলাবলৈ অহা নাই সেইসকল জেনজি প্ৰতিবাদকাৰীয়ে সদৰি কৰিছে আৰু তাৰে মাজত যিসকল সুস্থ ৰূপত গণতান্ত্ৰিক পন্থাক বিশ্বাস কৰা জেনজি প্ৰতিবাদকাৰী আছে তেওঁলোকে এইগৰাকী শৰদ সিং ভাণ্ডাৰীৰ পত্নীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় আচৰিত হৈছে সকলো এতিয়া এইগৰাকী 70 বৰ্ষীয় বয়স ভাতি গৈছেগৈ বয়স ভতিয়াই গৈছেগৈ তাৰ পাছতো সুমতি অহা নাই এইগৰাকী নেতাৰ চৰিত্ৰত বিপদৰ সময়ত পত্নীক সংকটৰ গৰাহলৈ ঠেলি দি নিজেই বাচিবলৈ বিদেশলৈ পলায়ন কৰা বুলি খবৰ আহিছে কেনেধৰণৰ চৰিত্ৰ হ'ব নিজৰ পত্নীকে ৰক্ষা নকৰিলে নিজৰ প্ৰাণটোক অধিক গুৰুত্ব দিলে ইমান স্বাৰ্থপৰ এওঁ ক্ষমতাৰ বাবে আৰু কিমান স্বাৰ্থপৰ হ'ব পাৰে এবাৰ কল্পনা কৰক টকাৰ বাবে কিমান স্বাৰ্থপৰ হ'ব পাৰে টকা কেনেধৰণে জেপত ভৰাইছিল হয়তো এইজনে সেই কথা এতিয়া জেনজি প্ৰতিবাদকাৰীসকলে সদৰি কৰিছে নেপালৰ বহু ৰাজনৈতিক নেতাৰ চৰিত্ৰ এইবাৰ সন্মুখলৈ আহি গৈছে নেপালত 2008 চনত ৰাজতন্ত্ৰৰ অৱসান ঘটিছিল আৰু তাৰ পাছত কেইবাখনো চৰকাৰ আহিল গ'ল কোনো এখন চৰকাৰ তিষ্ঠি থাকিব নোৱাৰিলে 5 বছৰ কাল তাত চৰকাৰ এখনে 5 বছৰ কাল কটাবই নোৱাৰে চৰকাৰ ভাঙি যায় বিদ্ৰোহৰ উকমুকনি বহু দিনৰ পৰা হৈ আছিল এবাৰ অলিৰ এইখন চৰকাৰ আৰু সেই অলি পলায়ন কৰিছে ক'ত পলায়ন কৰিছে কোনেও নাজানে একাংশই কৈছে যে নেপালতে তেওঁ আত্মগোপন কৰি আছে একাংশই কৈছে বিদেশলৈ গৈছে নেপালত আত্মগোপন কৰি থকা এই প্ৰধানমন্ত্ৰী বা পদত্যাগী প্ৰধানমন্ত্ৰী বা পলায়ন কৰা প্ৰধানমন্ত্ৰী অলিয়ে আকৌ বাৰ্তা দিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত হেনো ভাৰত আছে আৰু ভাৰতক টাৰ্গেট কৰি লৈছে ৰাম মন্দিৰৰ কথা কৈছে ৰামৰ জন্মভূমি অযোধ্যা বা সেই স্থানবোৰ নোহোৱা কথাটো তেওঁ হেনো এটা সময়ত কৈছিল নেপালত ৰামৰ জন্মভূমি বুলি সদৰি কৰিছিল আৰু যাৰ বাবে হেনো
বৰ্তমান নেপালৰ চৰকাৰখন এনেধৰণে টাৰ্গেটত আছে বুলি এটা আচৰিত মন্তব্য কৰিছে যিটো কেতিয়াও বিশ্বাসযোগ্য হ'বই নোৱাৰে আৰু এনেধৰণৰ কথাবোৰ কৈ এইসকল ৰাজনৈতিক নেতাই কথাবোৰ সলাবলৈ চেষ্টা কৰি আছে এই ৰাজনৈতিক নেতাবোৰৰ চৰিত্ৰ নেপালত কেনেধৰণে টকাৰ বাবে ক্ষমতাৰ বাবে ৰাজনৈতিক নেতাসকল বলিয়ান হৈ পৰিছিল সেইটো দেখাই দিছে সকলোৱে ইতিমধ্যে ইউটিউব বা ফেচবুকত সেইবোৰ কথা বিভিন্ন নেপালী সম্প্ৰদায়ৰ যুৱকে জেনজিৰ প্ৰতিনিধিয়ে সম্প্ৰচাৰ কৰিছিল যাৰ বাবে ইউটিউব আৰু ফেচবুক নিষিদ্ধ কৰা বুলি জেনজি প্ৰতিবাদকাৰীসকলে সদৰি কৰিছে এইসকল ৰাজনৈতিক নেতাৰ সন্তান বিদেশত পঢ়ে বিদেশত পঢ়ি বিলাসী জীৱন কটাই সেইবোৰে আকৌ সামাজিক মাধ্যমত দিয়ে সেইবোৰ কথা তেওঁলোকে উল্লেখ কৰিছিল মানে নিজৰ সন্তানৰ নামত কোটি কোটি টকা ব্যয় কৰিছে এওঁলোকে হয় কিন্তু সাধাৰণ জনগণক কি দিছে সাধাৰণ জনগণক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁলোকে যেনেধৰণে দুবেলা দুমুঠিৰ বাবে কষ্ট কৰিবলগীয়া হৈছে সেই কথাবোৰো জেনজি প্ৰতিবাদকাৰীসকলে সদৰি কৰিছে তেওঁলোকৰ পিতৃ মাতৃয়ে কিমান কষ্ট কৰিবলগীয়া হৈছে তাত যি টকাৰ মূল্য সেই মূল্য লাহে লাহে অৱনমন হ'বলৈ ধৰিছিল তললৈ নামিবলৈ ধৰিছিল সেই কথাবোৰ সদৰি কৰিছে জেনজি প্ৰতিবাদকাৰীসকলে আৰু তাৰ মাজতে এই খবৰটো অতি আচৰিত লগা এটা খবৰ এজন নেপালৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ কেনেধৰণে প্ৰেম প্ৰতাৰণা কৰিলে এইগৰাকী সাংসদে সেই কথাবোৰ এতিয়া স্পষ্ট হৈ পৰিছে আচৰিত হৈছে সকলো এতিয়া এই নেপালৰ মন্ত্ৰীগৰাকীৰ নাম পুনৰ কৈছোঁ শৰদ সিং ভাণ্ডাৰী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম 70 বৰ্ষীয় এগৰাকী লোকতান্ত্ৰিক সমাজবাদী পাৰ্টিৰ নেতা আৰু এইগৰাকী নেতাৰ চৰিত্ৰটো ওলাই গৈছে আপোনালোকে আমাৰ বাতৰিটো সেইবোৰ দেখা পাব সম্প্ৰচাৰ কৰিম আমি আলোকচিত্ৰ সহকাৰে সেইগৰাকী নেতাৰ গোটেইখিনি কথা আমাৰ কিছু সময়ৰ পাছৰ বাতৰিত আপোনালোকে গোটেইবোৰ দৃশ্যও দেখা পাব তেওঁৰ পত্নীক কেনেধৰণে উদ্ধাৰ কৰা হ'ল সেইবোৰ দেখা পাব চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই সন্দৰ্ভত যদি আপোনালোকৰ কিবা মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে এই মুহূৰ্তত